এই মুহূৰ্তত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অসম সাহিত্য সভাই যোৰহাটৰ পৰা এক সংবাদমেল সম্বোধন কৰিছে। আমি আপোনালোকক সেই সংবাদমেলৰ মাজলৈকে লৈ গৈছোঁ। ২৬ চনৰ ভিতৰতে প্ৰকাশ কৰি উলিয়াব আৰু ইয়াৰ ৩টা সংস্কৰণ হ'ব। এটা অসমীয়া সংস্কৰণ, এটা ইংৰাজী সংস্কৰণ আৰু এটা হিন্দী সংস্কৰণ। আমি এই ৩টা সংস্কৰণ যিটো প্ৰকাশ কৰিম, যদি ৰাইজৰ সঁহাৰি পাওঁ তেতিয়াহ'লে দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কন্নড় আৰু মালয়ালম ভাষাটো আমি এইখিনি প্ৰকাশ কৰিবলৈ এটা চেষ্টা চলাম। কাৰণ ইংৰাজী ভাষালৈ অনুবাদ হ'লেই আমাৰ দক্ষিণ ভাৰতীয় দ্ৰাবিডিয়ান পৰিয়ালৰ যিখিনি ভাষা আছে, এই ভাষাবিলাকত আমি তাক প্ৰকাশ কৰিব পাৰিম। আমাৰ এই প্ৰচেষ্টাত আপোনাসকল সকলোৰে পৰা সহায় সহযোগিতা বাঞ্ছা কৰিছোঁ। কামটো কিন্তু বৰ সহজ নহয়। গদ্য এটা অনুবাদ কৰিবলৈ যিমান সহজ, কবিতাক বা গীতক এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰাটো অতিশয় জটিল কাম। কিন্তু আপোনাসকলে শুনি ভাল পাব যে অসমৰে এগৰাকী বিদ্যাৰ সমাজৰ প্ৰতিভা ত্ৰিদীপ বৰুৱাই এই দায়িত্বটো নিজে কাণ পাতি লৈছে আৰু তিনিওটা খণ্ড আমাৰ 2026 প্ৰকাশ হ'ব আৰু 2026 মধ্যভাগত এইখিনি প্ৰকাশ হৈ যোৱাৰ পিছত আমি ইংৰাজী কিতাপবিলাক দক্ষিণ ভাৰতৰ লেখকক আমি দিম। তেখেতসকলে তামিল, তেলেগু আৰু কন্নড়, মালয়ালম এইকেইটা ভাষাত তেওঁলোকে অনুবাদ কৰিব। এইখিনি কথা আপোনালোকক অৱগত কৰাৰ লগতে সৰ্বতো প্ৰকাৰৰ সহায় সহযোগ কামনা কৰি আজি এই সংবাদমেলখন আপোনালোকৰ আহ্বান কৰা হৈছিল। মই ভাবোঁ আপোনালোকে আমাৰ পৰম শক্তি, আপোনালোকে আমাক সৰ্বতো প্ৰকাৰে সহায় সহযোগ কৰিব। মাত্ৰ এঘণ্টাৰ